আহকচোন আজি গাখীৰ দি বনোৱা এটা চিকেন খাওঁ। সদায় আমি দৈত দি খাই থাকোঁ ন, দৈ দি বনোৱা চিকেন প্ৰায়ে খাওঁ। ৰুটিৰ লগত খাবলৈ বেছি ভাল হৈছিল। আহক চাওঁ কেইদৰেনো বনালোঁ। চিকেনকেইডোখৰ মই জালুক আৰু নিমখ দি মেৰিনেট কৰি থৈছিলোঁ। তাৰপৰা তেল আৰু বাটাৰ দি ফ্ৰাই কৰি ল'লোঁ। এতিয়া এইখিনি মোৰ হৈ গ'ল ফ্ৰাই কৰা। এইখিনি মই উলিয়াই থ'লোঁ। এইখিনি তেলতে মই আৰু অলপ বাটাৰ দি দিলোঁ। গাৰ্লিক চিকেন বনাইছোঁ ন, সেইকাৰণে গাৰ্লিক মানে সৰহকৈ দিছোঁ। মই ডাঙৰ 1 ফুটা নহৰু পূৰা কুটি দিছোঁ। আপোনালোকে অকণ থেতালিও দিব পাৰিব। অলপ ক্ৰিমি ভাৱ আহিবৰ কাৰণে মই তাতে অকণমান ময়দা দি দিছোঁ 1 চামুচমান। সেইখিনি ভালকৈ লৰাব, নহ'লে গোটা বান্ধি যাব। নহৰুখিনি ব্ৰাউন কালাৰ হ'ব লাগিব। তেতিয়া তাত আপোনালোকে গাখীৰ দি দিব। প্ৰথমতে কমকৈ দিব অলপমান, তাৰপৰা এনেকৈ লৰাই থাকিব, দি থাকিব। গাখীৰ অকণমান লাগে যিহেতু এইটো গাখীৰতে বনোৱা হৈছে। এয়া আন্দাজত দেখিছে নহয়, ইমান গাখীৰ দিব। তাতে অকণ জলকীয়া গুড়ি দিলোঁ। আকৌ এয়া নিমখ দিছোঁ। মই এইটো সোৱান চল্ট বুলি কয়, সেইটো দিছোঁ। আপোনালোকে নৰ্মেল নিমখে দিব। তাৰপৰা ইয়াত ধনিয়া দিছোঁ। দিছেনে? ইমান ধুনীয়া গ্ৰেভি হৈ গৈছে। ময়দাকণ যে দিছিলোঁ, উতল যেতিয়া আহে তাতে আমি চিকেন কেইপিচ যে ভাজি থৈছিলোঁ সেইখিনি দি দিলোঁ। ভালধৰণে মিক্স কৰিলোঁ। দেখিছেনে? ভালধৰণে উতলটা আহি গ'ল। এইখিনি মোৰ হৈ গ'ল ৰেডি। এইখিনি দেখিছেনে কি ধুনীয়া গ্ৰেভি হৈছে ন? মোৰ গাৰ্লিক চিকেনৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিলেনে? যদি ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ। মায়ে এটা বিছনাখন লৈ ফুৰিব আছে।